আৰু আমি আসলতে গাঁৱৰ মানুহে চাইছোঁ যে আমাৰ আসলতে এজিপি বা বিজেপিৰ বাহিৰে একো ৰাস্তা নাই। আমি কংগ্ৰেছ কৰি লাভ নাই, আমাৰ UDF তো নায়েই। যাৰ কাৰণে আমি হয়তো একেলগে একবদ্ধ হৈ আজিৰ মিটিংটো কৰিলোঁ। বজালীত অগপদলে বজালে পঞ্চায়ত নিৰ্বাচনৰ ৰণদংকা। দক্ষিণ বজালীত নৱগঠিত গোপীনাথ গাঁও পঞ্চায়তৰ বৰলা মৰিয়ম চোপাত অগপ দলৰ ৰাজহুৱা সভা। বৰলা মৰিয়ম চোপা গাঁৱৰ যুৱ নেতা বছিৰুদ্দিন আহমেদৰ প্ৰচেষ্টাত আৰু বৰলা মৰিয়ম চোপা গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হয় এই ৰাজহুৱা সভা। শ্বাহজাহান আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত উপস্থিত থাকে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়। বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত অনুষ্ঠিত হোৱাৰ অগপ দলৰ ৰাজহুৱা সভাত শীতৰ প্ৰকোপ নেওচি উপস্থিত হয় শহ ৰাইজ। কংগ্ৰেছ আৰু AIUDF দলৰ দুৰ্গ সংখ্যালঘু মুছলমান অধ্যুষিত অঞ্চলত অগপ দলৰ ৰাজহুৱা সভাত ৰাইজৰ উপস্থিতিত অভিভূত অগপ নেতা ধৰ্মেশ্বৰ ৰয়। কংগ্ৰেছ AIUDF দলক তীব্ৰ সমালোচনাৰে থকা সৰকা কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে। বিজেপিৰ মুখ্যমন্ত্ৰীৰ পকেটত সোমাই কাম কাজ কৰি থাকে। লোকসভা নিৰ্বাচন আৰু ৰাজ্যসভা নিৰ্বাচনত বিজেপি ভোট মাৰি তিনিটা বহু কিন্তু লাভৱান কি লাভ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত মৰিয়ম চোপা গাঁৱৰ ৰাইজে এইবেলি অগপ দলৰ প্ৰাৰ্থীক জয় কৰিবলৈ ইতিমধ্যে কঁকালত টঙালি বান্ধিছে বুলি উল্লেখ কৰে। আমাৰ নতুনকৈ সৃষ্টি হোৱা বজালী জিলাৰ অন্তৰ্গত বজালী সমষ্টিত অন্তৰ্ভুক্ত হোৱা আমাৰ পাকামৌজাৰ এই গোপীনাথ পঞ্চায়তখন নতুনকৈ হৈছে। গোপীনাথ মানে এখন আঞ্চলিকৰ অন্তৰ্গত আমাৰ মৰিয়ম চোপা। এই মৰিয়ম চোপাত আজি অসম গণ পৰিষদ দলৰ মৰিয়মবাসী ৰাইজৰ সহযোগত অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ তৎপৰতাত আৰু বিশেষকৈ ভাতৃপ্ৰতিম বছিৰুদ্দিন আহমেদ ডাঙৰীয়াৰ নেতৃত্বত ইয়াত অসম গণ পৰিষদ দলৰ এখন সাংগঠনিক সভাত আহি উপস্থিত হৈ নথৈ আনন্দিত হ'লোঁ। মই নিচেই এই মৰিয়ম চোপাৰ ওচৰতে লাগি থকা পূবৰলা গাঁৱতে মই জন্মগ্ৰহণ কৰিছিলোঁ, ইয়াতে ডাঙৰ দীঘল হৈছিলোঁ। এইখিনি আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ লোক। গতিকে আজিৰ এই সভাখনত উপস্থিত থাকি ৰাইজৰ মৰম চেনেহ আৰু উৎসাহ উদ্দীপনা দেখি নথৈ আনন্দিত হৈছোঁ। আৰু পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি অসম গণ পৰিষদ দলে ইতিমধ্যে টঙালি বান্ধিছোঁ যে বজালী সমষ্টিত আমাৰ পুৰণা সৰুক্ষেত্ৰী সমষ্টি পাকামৌজাৰ পৰা যিখিনি ঠাই অন্তৰ্ভুক্ত হ'ল এই ঠাইখিনি সঁচাকৈ পিছপৰা। সৰুক্ষেত্ৰী সমষ্টিৰ আৰু সেই বৰপেটা জিলাৰ বৰপেটা মহকুমাৰ একেবাৰে উত্তৰ প্ৰান্তত অৱস্থিত আৰু এতিয়া বজালী সমষ্টিৰ বজালী জিলাৰ একেবাৰে দক্ষিণ প্ৰান্তত অৱস্থিত হ'ল আমাৰ এইখিনি ঠাই। গতিকে আমি এইখিনি ঠাই আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। আজি বজালী সমষ্টি বা পূৰ্বৰ পাটাচাকুচি সমষ্টি অসমৰ ভিতৰত যথেষ্ট আগবাঢ়ি যোৱা সমষ্টি, এটা নাম থকা সমষ্টি। আৰু সেই ঠাইত আমাৰ এই ঠাইখিনি অন্তৰ্ভুক্ত হোৱাৰ লগতে আমাৰ এই অঞ্চলৰ ৰাইজক লগত লৈ আমি এটাই চিন্তা চৰ্চা কৰিছোঁ। আমি যিখিনি ইমান বছৰে বঞ্চিত হ'লোঁ, আমাৰ কোনো ধৰণৰ ৰাস্তা ঘাটৰ উন্নতি নহ'ল, সামাজিকভাৱে পিছ পৰি থাকিলোঁ, অৰ্থনৈতিকভাৱে পিছ পৰি থাকিলোঁ, ৰাস্তা ঘাট শিক্ষা দীক্ষা সকলোতে আমি পিছ পৰি থাকিলোঁ। গতিকে এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি যাতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীক এই অঞ্চলৰ পৰা আমি জয়যুক্ত কৰি এই অঞ্চলৰ ৰাইজৰ মনৰ আশা আমি পূৰণ কৰিব পাৰোঁ বা বজালীৰ সমষ্টিত যেতিয়া অন্তৰ্ভুক্ত হ'ল, বজালী জিলাত যেতিয়া অন্তৰ্ভুক্ত হ'ল, এই অঞ্চলটো যাতে আমি বজালীৰ লেখীয়াকৈ আমি আগবঢ়াই নিব পাৰোঁ সেই চিন্তা চৰ্চা আমি কৰিছোঁ। আৰু আজিৰ সভাখনত 500তকৈ অধিক আমাৰ ৰাইজ আহি ইয়াত উপস্থিত হ'ল। সকলোৱে একমতে স্বীকাৰ কৰিলে যে আমি অসম গণ পৰিষদ দলৰ ছত্ৰছায়াত এই অঞ্চলটো আমি আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিব লাগে, আমি আগবাঢ়ি যাব লাগে। মই ৰাইজক ধন্যবাদ জনালোঁ, মৰিয়মবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। অসম গণ পৰিষদ দলৰ এনেকুৱা এখন সফল সভা, সাংগঠনিক সভা এই গাঁওখনত অনুষ্ঠিত কৰি আমাৰ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে যি সহায়কণ তেওঁলোকে কৰিলে, যি সদিচ্ছা তেওঁলোকে দেখুৱালে, তাৰ কাৰণে মৰিয়মবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ।